চকু চেলাইকেইটা কাটি দিব লাগে Hey guys, welcome to my YouTube channel Traveler Busy Vlogs. তো বহুত দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভালেমান দিন গৈছে ভিডিঅ' নাই বনোৱা ন তেনেকৈ টাইম পোৱা নাই বতৰটো বেয়া তো আজি অলপ ওলাই গৈছোঁ লখিমপুৰলৈ যাওঁ তো আমাৰ ঘাইঘৰলৈ যাওঁ বোলো মোৰ পুৰণি গাঁওখন দেখাম বোলো তাতে আমাৰ ফাদাৰ তাতে জন্ম তো যাওঁ বিশেষ কাৰণেদি আছে গম পাব পিছত লাহে দিয়ে হয় না বোলক গৈ থাকক ঠিক আছে ক্লাছ অলপ কম ন ব'লাম আকৌ ভিডিঅ'টো আজি जा रहे हैं लखीमपुर जा रहे हैं मेरे बड़े भैया के घर में চানাটো মাৰি ল'ম গ'ল চানা 10 টকা 20 টকা লওক 20 টকামান লওক চানা জাষ্ট ফাইনেলি জাষ্ট বন্ধুসকল এতিয়া আমি ধেমাজি পাইছোঁহি এইকেইটামান বছকেইটা এডাল আমাক টপা এনেকুৱা চলি কাটিং গেৰা দিছে আমাৰ ব্ৰ বেলেগ অহা নাই এই বুঢ়া বুঢ়ী দুটা আহিছে আমাৰ তাৰপিছত আমি ককা ভাই তিনিটা বিন্দাছ গৈ আছোঁ সন্ধিয়া সন্ধিয়া পাই যামগৈ এতিয়া আমি পালোহি ধেমাজি ঠিক আছে বাকীডোখৰ ইমান বক্সুটি কৰি থকা নাই মানে ইমান পেক পেক কৰি থাকিব মন নাযায় ডাইৰেক্ট গৈ লখিমপুৰৰ অলপ কথা ক'ম এতিয়া ঠিক আছে বলক গৈ থাকোঁ তো বন্ধুসকল জাষ্ট আহি কিনি চিলনী বাৰী নামিলোঁ লখিমপুৰ এতিয়া জাষ্ট পাইছোঁহি এতিয়া টাইমটো হৈ গ'ল চাগে কেইটা বাজে জানো টাইমটো নাই মোবাইলত চাবলৈ বাজিলে 7টামান চ' ঠিক আছে এতিয়া গৈ থাকোঁ আমি লাহেকৈ ঠিক আছে এইফালেদি ওলাই গুচি যাম এতিয়া একেবাৰে এতিয়া আৰু ভিডিঅ' নবনাওঁ একেবাৰে কালি ৰাতিপুৱা লগ পাম এতিয়া আৰু ভিডিঅ'টো বনাব নহ'ব একেবাৰে ৰাতিপুৱা লগ পাম ঠিক আছে ব'লক দি নেক্সট ডে গুড মৰ্ণিং বন্ধুসকল তো আজি নেক্সট ডে ঠিক আছে কালি ৰাতি মানে ধুনীয়াকৈ শুই গ'লোতো তো মানে ভিডিঅ' চিডিঅ' নবনালোঁ কাৰণ কেলৈ জাষ্ট পাগৰ যোৱা আহি পাইছোঁহি তো এতিয়া এখন চাওক আমাৰ গাঁওখন এইখনে সেইখন যিখন আমাৰ ফাদাৰ জন্ম হৈছিল এই আমাৰ আমিবিলাক নাই এটা দেখিছে তো আমাৰ বাৰীখন এইখন নেকি মাজৰখন হ'বাই এইখন দেখিছে চুকত সেইখন আছিলে নেকি হয় চাগে মই এবাৰ যোৱা মন আছে তো বিকি থৈ গুচি গ'ল আমাৰ ফাদাৰহেঁতি তাৰপিছত ফাদাৰহেঁতি ইয়াতে জন্ম হোৱা এখন গাঁৱতে ক'ব গ'লে এখন মোৰ পুৰণি গাঁও আপোন গাঁও তো তাকে আহিলোঁ আমাৰ ককা এজন দাদা এজন ঢুকালে তো সেই দাদা हमारा बाप का गांव है ये हमारा बाप का गाँव है तो आज दहा আছে তো কালি কাজ হ'ব তো এইকেইদিন থাকিম ইয়াত 2-3 দিনমান ঠিক আছে তো দিনত আজি কি কি হ'ব দেখাম ধুনীয়াকৈ কেনেকৈ আমাক কি কি কৰে ন তো আৰু আমাৰ গোটেই ফেমিলিটো আহি আছে পূৰা আমি কালি আহিলোঁ কাৰণ আহিলোঁ সোনকালে মানে আহিব মন গৈছিলেতো কিন্তু বাকী গাঁওখন বহুত সুন্দৰ একদম ঠাণ্ডা লখিমপুৰ এখন পহুমা সাগৰী গাঁও বুলি কয় চিলনী বাৰী ষ্টেচনৰ ওচৰতে আছে ঠিক আছে তো বাকী অলপ পিছত লগ পাই আছোঁ এতিয়া পিণ্ড দিব যাম নদী ফালে তো তাত অকণমান দেখাম ন তো ব'লক A few moments later তো বন্ধুসকল এতিয়া ধুনীয়াকৈ দেওক আনিলোগৈ আনি মেলি লাহেকৈ এতিয়া পিণ্ড দিবলৈ আহিছোঁ এখন চাওক ৰঙা নদী লখিমপুৰ এই ইয়াত চব কৰ্ম লাগি আছে মই এইটো হেৰি নিব আহিছিলোঁ কি বুলি কয় দেওক দিয়া দক্ষিণা বহুত লাগে যে তো এতিয়া বাকী আমাৰ ঘৰৰ মানুহখিনি আহি আছে আমি তেনেকৈ পিণ্ড চিণ্ড দিম চুলি কথা কাটি আছে ভতিজাটো চুলি ফুৰাই আছে তো আমি কৰিলোঁ আৰু আমি ভাইকে তো আমাৰ মানে দাদাকৰ ল'ৰাটোকে তেনেকৈ ফুৰাই মেলি দিব বাকী কাম কৰিছে তাৰপিছত অলপ লাহেকৈ তেনেকৈ দেখাম ন তো ব'লক এতিয়া অলপ গা ধোঁগৈ পিণ্ড দি হেৰি মিলি কৰি ঘৰলৈ যাওঁ বাকী পৰ্ব কৰ্মখিনি পিছত দেখাইছোঁ ঠিক আছে তো ব'লক
ভাল বোলে প্ৰভু নমো নমো নাৰায়ণ প্ৰসন্ন হয়ুক হৰি কৰিউক মায়াক নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ ওম বিষ্ণু নমো বিষ্ণু নমো বিষ্ণু পইচা দি ইয়াত ধৰা ওম ঋষং বাসং পপমুদ্দে সৈকুকিদায়ংস ওম মানকে ভক্তি পুণ্যে বৃহস্পতি ধাতুনো ওম সন্নো নভিকা বাদ্যং অৰ্ঘং আশ্ৰমঙ্গলং শ্ৰী সূৰ্যায় নমঃ শ্ৰী সূৰ্যায় নমঃ এত অৰ্ঘং আশ্ৰমঙ্গলং শ্ৰী সূৰ্যায় নমঃ নক্ষত্ৰ হা পা ওপৰলে হা পা কি ধুনীয়া লাগিছে ন মহখিনি বহুত বছৰ হৈ গ'লে এনেকৈ মহ নেদেখা যায় এইটোৱে ভাল আৰু গাঁৱত কি মস্তি মহৰ পিছে উঠিকিনি একদম পূৰা বাঁহী বজাই বজাই আগত ফিল্মবিলাকত দেখি পাওঁ নহয় ন আগতে উঠিছিলোঁ আমি মই উঠি পোৱা নাই লাইফতে এজনে সেইজন মালিক মহৰ মালিকটো চকলটো একে লাগিছে দেখিবলৈ নহয় নহয় আপোনালোকৰ আমাৰ ইয়াক কৈছোঁ মানে এই মহৰ লগত আৰু ইয়াৰ লগত কোনো অমিল নাই মেক্সিমাম একেই আছে এইটো মোৰে ফিচাৰী বুলি কওঁ আচ্ছা তৎবিষ্ণু পৰমং পদং সদা পশ্যন্তি সূৰ্যায় হে বিভো সুখয়াতমম শ্ৰী বিষ্ণুৱে নমঃ ওম জনন্তা দেবা পৃথিৱী সাৰে মুণ্ড সাৰে জানন্তে জলন্তাং ক্ষেপনস্য ক্ষিপি এই দিয় এই নাচাবিয়া কথাখন নিদিয়ে কথাখন দিয়ে জানো এই বামত কথা ইয়াত দিব নাচাবি নাচাবি দি লিয়া এইবিলাক সব চাপা কৰ কোনে নাচাবি আৰু দাই মজবুত কাটিব নালাগে এটা চকু চেলাইকেইটা কাটি দিব লাগে সব দাই মোজ সব চকু চেলাই দিলে কাটা দিওঁ চকু চেলাই দিলে সব কটাই দিওঁ তো বন্ধুসকল আমি এতিয়া ধুনীয়াকৈ পিণ্ড চিণ্ড দি আহিলোঁ ঠিক আছে দীপ পিন্ধি বঢ়িয়াকৈ এতিয়া আমি তিনিটাই ধুনীয়াকৈ সাজি গৈছি এই মোৰ কাহিনী এটা হৈ গ'ল মানে পাঞ্জাবীটো মানে হ'ল প্ৰব্লেম এটা হ'ল আৰু ভাইটো নিপিন্ধিলোঁ আমাৰ দাদা দেখিছেনে কি ধুনীয়া লুকিং দিছে একদম পূৰা বিন্দাছ আমি দুটা এইফালে অলপমান মানে হ'লেও ভাল লাগিছে ন ভেটি যদি পিন্ধি লৈছোঁ হয় না তো এইখন বন্ধ কৰি থোৱা দোষ তো এতিয়া আমি সকামৰ ঘৰলৈ যাওঁ আমাৰ দাদা ভাই পূৰা ফুল ভগত 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 অ' ভগত ভগত লগালে বেলেগ ঠিক আছে ব'লক তালৈ যাওঁ তাৰপিছত লাহে লাহে মানে দেখাই থাকিম ঠিক আছে ओम गंगे गंगेश्वर रावे नमो राहे वस्त्र सिंहा गंगे सरस्वती गंगे निगम गंगेश्वर गंगेश्वर हा मैं हेता कलम एने गलियो ভালকে যাবি ন
जगरी नहीं केहू बाबा तुहारी सरदे रूप रघुदी কোন ছো মই এই কেৰেঙা চো নেকি তোকে চব টাৰ্গেট কৰিব এনেই ভিডিঅ' কৰি হনুমান বাই হনুমান বাই কি ভাল পোৱা ৰঙা পানী বটল ঐ ৰাইজে ভাল পায় ৰঙা পানী বটল মনিয়ে ঠকিলে কোনে মনিবা খালি আবু নাছিলে আজি আবু কি উঠাই আজি লাগি না খালি ঢাকি দিছিলো সবে হৰে কোন থকা মানুহ গলা কিবা খালি হাতি গলে হ্যাঁ সবে হল জানবা কম সম আপেল ভাগটা দিব লাগে তই আপেল পাইছিলো মন দে আপেল না বনাই দে গাইলে यार মানে যদি কেলা ফোনছ এ না পছাও না কি কইলি এ পছাও না আইছিল কেলে ওই মানটি দাও কেলা না হি তালা পছাও না কেলা ওই তা হেই ম লকি না ডাক কই না লকি তা হেই ম মানে কি ম লকি এটো মই হয় কি ম এটো হয় এটো হি ম হৰাই কেলা ল মই দে কলে দিবা নিদিবি কলে নিদি শুনা মানে এনো মোক দিব লগা হলে এ তেল দিবলে খুঁজা না তেল দে না খুঁজা না সরি এটা দিলো ন আমাক সব ঠিক আছে বাবা সামু নরমাল বলা কি কেবা কইছে কি আগে কিনো মাজৰ বস্তু উঠাই লৈ যাওঁ ধুনীয়াকৈ ন এখন গোটেইখন বংশখিনি নেকি ফাইনেলি বন্ধুসকল ঐ কিমান দিন মন মাছ দেখিছ চাই লওঁ বাৰ দিন মন মাছ দেখি পাইছোঁ মাক খা হলদা লগোৱা
আমাৰ আহোম পোৱালি অপি দিছে আজি আমাৰ হলদা লগাইছেতো তাৰ কাৰণে দিয়া হৈছে অকণমান আহোমৰ ঘৰ খানা দিছেনে চব পোৱালি ছোৱালী চবে সাঁজ খাইছে হয় নাই হলদা লগাইছে যে আজি ময়ো তাই অকণমান লৈ লৈছোঁ ৰ'বা মোবাইলৰ নাম আমি লৈ গ'লো আমালৈ দি দিবি দেই আমাৰ মোবাইলটো নম্বৰ আছে নাই কোনটো ভাগতে নোহোৱা আমাৰ ঘৰত থকা উঠাই লওঁ দেখোন চলো কামো হেৰি গোটেই থাকিলে আমি ডাইমত থাকিব ন আমি দুটা থাকিব ন ডাইমত থাকিব ন এই আমাৰ ডাইমৰ বিয়াত ডেঞ্জাৰ ডেঞ্জাৰ অংক আছে ন দাই খুৰীদেউ দেখাব লাগিব দাই ঘৰতে দেখামগৈ আৰু দেই বাকী দেখা মন জানো কাজিয়া হ'লে জানুৱাৰী মাহৰ লাষ্টত নহ'লে ফেব্ৰুৱাৰী ফাৰ্ষ্টত তো বন্ধুসকল ভিডিঅ'টো চালে ধুনীয়াকৈ ন তো 5 দিনৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছে অকণ দীঘল হ'ব পাৰে তো বেয়া চেয়া নাপাব অকণমান এডজাষ্ট কৰি চাই দিব কাৰণ চটকৈ বনাবলৈ নহ'ল সেইটো কাৰণে পূৰা ফুলকৈ বনাই দিলোঁ গোটেই 5 দিন একেৰাহে ৰেকৰ্ড কৰিতো 4 দিন চাগে যিহেতু 5 দিন চাগে ন তো কেনেকুৱা পালে ভিডিঅ' জনাব তো আমাৰ দাদা এজন এই প্ৰগ্ৰামী হ'ল তাৰে সকামত আহিছিলোঁ আমি তো গোটেই পৰিয়ালো দেখালোঁ গোটেই বংকুত দেখালোঁ এইটো আমাৰ ডাঙৰ পৰিয়াল আমাৰ দেউতাহঁতৰ গাঁও এখন আমাৰে গাঁও তো সম্পূৰ্ণকৈ ধুনীয়া দেখালোঁ গাঁওখন দেখালোঁ ককাই ভাই দেখালোঁ
পুখুৰীটো চব বৰ্তা বৰমা চবকে দেখালোঁ। তো কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো চাই, ঠিক আছে। আৰু ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ, অলৰেডি বহুত দীঘলীয়া হৈ গ'ল। আৰু আমাৰ নীতি নিয়ম কেনেকুৱা আছে ধুনীয়াকৈ দেখালোঁ। আমাৰ মৃত্যু হত্যা কেনেকৈ লগাই হয়নে, আমি আহোম মানুহ। তো গতিকেলৈ সকলোখিনি দেখালোঁ। কেনেকুৱা লাগিলে, কোনটো পাত ভাল লাগিলে জনাব। তো আজিলৈ বাই বাই এৰিছোঁ, ঠিক আছে। নেক্সট এটা ভিডিঅ'ত লগ পাম। বহুত দিনত ব্লগ কিনা ব্লগটো চাব সকলোৱে, আৰু শ্বেয়াৰ কৰি দিব, ঠিক আছে। লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব প্লিজ, ঠিক আছে। অ'কে, বাই বাই।